হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। তোমালোকে কেনে আছা কমেণ্টত ক'বা। আৰু আমি আজি ক'বলৈ বিচাৰিছোঁ আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ 3 অক্টোবৰত হ'ব। সেইকাৰণে বন্ধুসকল তোমালোকে সকলো সময় ৰানিং কৰি থাকিবা। আৰু যিটো আমাৰ ADRE এক্সামিনেশ্যন আছিল, এটা আৰু APCৰ দৰে নহয়, সেইটো এনেই নৰ্মেলি হ'ব যোৱা বছৰৰ নিচিনা। সেইকাৰণে আৰু মিছৰ কাৰণে কোনো টেনশ্যন কৰিব নালাগে। তোমালোকে ষ্টাডি চলাই থকা, চাকৰি পাবাই, একো নাই। আৰু বন্ধুসকল মেহনত কষ্ট আৰু সকলোবিলাক এইবিলাক কৰিব লাগিব, কাৰণ কষ্ট অবিহনে একো কৰিব নোৱাৰি। আৰু বন্ধুসকল আমাৰ গ্ৰাউণ্ডত বানপানীৰ কাৰণে নষ্ট হৈ গৈছে, যাৰ ফলত আমালোকে আজি ৰোডত ৰানিং কৰিলোঁ। আৰু টাইমটো দেখিব নোৱাৰিলোঁ। 4 কিলোমিটাৰ ইমান ভাঙা ৰোডত ৰান কৰিলোঁ। ৰাস্তাটো আৰু বেয়া হৈ গৈছে। কষ্ট কৰি আছোঁ আৰু কষ্ট কৰা আপোনাৰ তাতে আপোনাৰ যি ভাইৰ ৰাস্তাবিলাক ভাল, সেই ভাই আৰু ভালদৰে ৰান কৰিবা। কাৰণ বৰষুণ এনেকুৱা হৈছিল, যাৰ ফলত আমাৰ গ্ৰাউণ্ডটো অলপ নষ্ট হৈ গৈছে, ৰানিং কৰিবই নোৱাৰোঁ। আৰু 10 মিনিট যিমান লাগিব গ্ৰাউণ্ড ঠিক হ'বলৈ। আমালোকে থাকোঁ ব্ৰহ্মপুত্ৰৰ ফালে থাকোঁ, সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীটো আৰু ডাঙৰ নদী হয়। এইটো আহি একদম গ্ৰাউণ্ডটো এনেকুৱা পৰিস্থিতি কৰিছে ৰানিং কৰিবলৈ, আৰু কি ক'ম আৰু বন্ধুসকল মই কৈ আছোঁ, আমাৰ অসম পুলিচ যদি ইণ্টাৰভিউ তোমালোকে চাকচেছ হ'বলৈ বিচাৰিছা, তেনেহ'লে আৰু টাইম নাই, এতিয়া আৰু ৰানিং কৰি থাকা। কালি আমি লং জাম্প কৰিবলৈ যাম। আমাৰ নিয়াৰেষ্ট এটা আছে, গ্ৰাউণ্ড আছে, সেইটোত যাম। এই গ্ৰাউণ্ডটো ইমান ডাঙৰ নহয়, সেইবাবে ৰানিংটো কৰিবলৈ আৰু ভাল নহয়। এনেই তাত লং জাম্প কৰিব পাৰোঁ, চিন আপ কৰিব পাৰোঁ, সেইকাৰণে সুবিধাজনক হয়। সেইকাৰণে বন্ধুসকল আমালোকে ৰানিং কৰিবলৈ আহিছোঁ, বহুত দূৰত আহিছোঁ। আজি এইটো মেঘালয় এৰিয়া হৈ গৈছে, আমালোকে অসমৰ ফালৰ পৰা আহিছোঁ। আৰু যিটো ৰোড আছে এইটো 4 কিলোমিটাৰমান বেছি হৈ গৈছে। আৰু আজি টাইমিংটো মেকআপ কৰিব নোৱাৰিলোঁ, কাৰণ টাইমিংটো আমালোকে চোৱাই নাই। এনেই মই টাইম 32 মিটাৰ মাৰিব পাৰোঁ, 11 মিনিট 5 ছেকেণ্ড 6 ছেকেণ্ডমান লাগি যায় তেনেকুৱাই। আৰু কেইদিনমান বৰষুণৰ কাৰণে আৰু কৰিব নোৱাৰিছিলোঁ। কালি আহিছিলোঁ ৰানিং কৰিবলৈ, আৰু আমাৰ বন্ধু আহিছে, সিহঁতেও আজি আমাৰ লগত ৰানিং কৰিলে। আৰু আমাৰ লগত কেইজন আহিছিল, এইবিলাকে গ্ৰাউণ্ডৰ আগতেই আছে। আৰু বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।